মই বসনগড় এফসি জাৰ্চি নাম্বাৰ 13 অঞ্চলৰ ধৰ্মক মই মঞ্চত বিচাৰিছোঁ। আমাৰ বসনগড় জাৰ্চি নাম্বাৰ 13 খেলুৱৈসকলক মই মঞ্চত বিচাৰিছোঁ। কাট হ'ব গৈছে তেখেতৰ মই ভোটাৰটো লৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ভোটাৰটোত আছে আমাৰ 1000 টকা। কথাটো হ'ল আমাৰ প্ৰাক্তন বিধায়ক ডাঙৰীয়া যেতিয়া খেলখন আৰম্ভ হৈছিল তেতিয়া আমাৰ প্ৰথম মানে ইণ্ডিয়াৰ অলিম্পিক কেপ্টেইন কোন আছিল আপুনি ক'ব পাৰিছিল না? কি আছিল ফুটবল খেলৰ প্ৰথম কেপ্টেইনজনৰ নাম? ডক্টৰ টি আও নাগালেণ্ডৰ আছে। গতিকে তেখেতে ক'ব পৰাৰ কাৰণে আমাৰ বিধায়ক ডাঙৰ প্ৰাক্তন বিধায়ক ডাঙৰ তেখেতক 1000 টকাৰে পুৰস্কৃত কৰিছে। মই পুৰস্কাৰটো ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু পুৰস্কাৰটো আমাৰ প্ৰদান কৰিব আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সন্মানীয় দীপন বৰ্মন ডাঙৰীক মই ভোটাৰটো প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ KSC প্ৰিন্সিপাল ছেক্ৰেটাৰী সন্মানীয় দীপন বৰ্মন ডাঙৰীয়া। আৰু ইয়াৰ পিছতে আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ আমি ইতিমধ্যে নিৰ্বাচন কৰিব লৈছোঁ। বসনগাঁও স্পৰ্টছ এছ'চিয়েশ্যনৰ জাৰ্চি নাম্বাৰ 16 মিনি হাউকিক মই তেখেতক মঞ্চত অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই ভোটাৰটো প্ৰদান কৰিব আমাৰ বিলাসীপুৰা অসম গণ পৰিষদ দলৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰী প্ৰশান্ত কুমাৰ বৰুৱাক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু তেখেতক মই চমুকৈ দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াত উপস্থিত মঞ্চত উপস্থিত KCC চিফ ডাঙৰীয়া, CTC প্ৰিন্সিপাল ছেক্ৰেটাৰী বৰ্মন সাহেব ডাঙৰীয়া আৰু মঞ্চত উপস্থিত আমাৰ প্ৰাক্তন দুজনকে চাপৰ ৰত্নপীঠ কলেজৰ প্ৰিন্সিপাল আৰু সন্মানিত ব্যক্তিসকল আৰু উপস্থিত দৰ্শক খেলত হাৰ জিত আছে, কোনোবাই জিকিছে কোনোবাই হাৰিছে। চাই বিশেষ আনন্দিত, কাৰণ দৰ্শক এটা টিম কাৰো কিন্তু বেয়া নাথাকে, কিন্তু সব যোগাত্মকে উৎসাহিত কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহে। আৰু তেওঁলোকৰ যিটো মানসিকতা এই মানসিকতা আৰু ভাল হ'ব। শিক্ষা লাভ কৰিব হ'লে শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব, কাৰণ দেহা ভাল থাকিলে আপুনি পঢ়া কৰিব পাৰিব, দেহা ভাল থাকিলেহে মন ভাল থাকিব। সেইকাৰণে খেলিব আমাক লাগিব। খেলা যিহেতু নাইকিয়া হৈ গৈছে, সেইটো বৰ দুখ আৰু পৰিতাপৰ কথা। সেইকাৰণে আমি খেলত